1 2 3 লাগিল আজি অহাকালি আমাৰ উৰুকা ভোগালী উৰুকা এই প্ৰাকখনত আজি পইলা গাঁৱত নেহৰু যুৱ কেন্দ্ৰৰ সৌজন্যত এটা ধুনীয়া এটা অনুষ্ঠান ইয়াত পাতিছে আৰু উঠি অহা যুৱ চামৰ কাৰণে সৰু ল'ৰা ছোৱালীৰ কাৰণে ইয়াত খেল ধেমালি পাতিছে আৰু সঁচাই ভাল লগা আৰু এইবিলাকে হৈছে আমাৰ মানে উঠি অহা আমাৰ প্ৰজন্ম আৰু আজিৰ এই খেলৰ উদ্বোধক হিচাপে মোক আমন্ত্ৰণ কৰি অনাৰ কাৰণে মই সঁচাই গৌৰৱবোধ কৰিছো আৰু উদ্যোক্তাসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমাৰ পইলা গাঁৱত বহুত মানে খেল ধেমালি বহুত হয় তাৰে মাজত মই আশা কৰিছো ইয়াৰ মাজৰ পৰা হিমা দাসৰ জন্ম হওক লাভলীনাৰ জন্ম হওক তাকে কামনা কৰিছো আৰু সকলোকে গোটেই অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো সকলোৱে ভালে থাকক কুশলে থাকক ধন্যবাদ নলবাৰী নেহৰু যুৱ কেন্দ্ৰ আৰু এই ভিলেচন বেটাৰ টুমৰু এনজিঅ'ৰ সহযোগত আজি আমি 6খন খেলৰ প্ৰতিযোগিতা পাতিম যিসকল খেলুৱৈ আজি আমাৰ ইয়াৰ পৰা বিজয়ী হ'ব তেওঁলোকক পৰৱৰ্তী সময়ত আমি বিভিন্ন স্থানত সুবিধা দিম আৰু নেহৰু যুৱ কেন্দ্ৰই প্ৰতি বছৰে এই উঠি অহা যুৱক যুৱতীসমূহক প্ৰতি বছৰে স্কোপ দিয়ে আৰু বিভিন্ন ঠাইৰ পৰা আমাৰ অকল নলবাৰীয়ে নহয় নলবাৰীত যিহেতু নলবাৰী নেহৰু কেন্দ্ৰ অফিচ আছে অসমৰ বিভিন্ন ঠাইতে আছে অসম কি বিভিন্ন ষ্টেটত আছে অকল আমাৰ খেল বুলিয়ে নহয় তেখেতসকলে কালচাৰে হওক বা ইড এক্সচেঞ্জ হওক বিভিন্ন দিশত তেওঁলোকে যুৱক যুৱতী হৈ কাম কৰে আজিও আমি ইয়াত কাম কৰিছোঁ নিজৰ গাঁওখনক উঠি অহা যুৱক যুৱতীসমূহ আমাৰ সপোন আছে যে তেওঁলোকক আমি যাতে ভৱিষ্যতে এটা ভাল স্কোপ দিব পাৰোঁ গাঁওখনক ল'ৰা ছোৱালীখিনিৰ উৎসাহ বা প্ৰেৰণা যোগোৱাৰ কাৰণে আমি নলবাৰী নেহৰু যুৱ কেন্দ্ৰৰ ওচৰত গৈছোঁ তেখেতলোকে আমাক এখন কি কৈছে আমাক খেল পাতিবলৈ অনুৰোধ জনাইছে পাৰ্মিশ্যন দিছে সেইমতে আমি আজি এই খেলখন আমি পাতিছোঁ ইয়াত মোটামুটি বৰ্তমানলৈকে 100টামান ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে ফৰ্ম এতিয়া 200তকৈ আমাৰ অধিক ফৰ্ম পৰিছে তেওঁলোকে এতিয়া লাহে লাহে আহি আছে যিহেতু প্ৰতিটো খেল আমি একে সময়তে অনুষ্ঠিত নহয় আমাৰ মোটামুটি ইয়াত 200 কেণ্ডিডেট উপস্থিত থাকিব ইয়াত মই বিশেষ নকয় খেলখিনি বিষয়ে অলপ কৈ দিওঁ ইয়াত ছোৱালী মানুহৰ হ'ব 100 মিটাৰ ৰেচ ৰছী টনা আৰু আপোনাৰ কাবাডী আৰু ল'ৰাৰ হ'ব বেডমিণ্টন ভলীবল আৰু লং জাম্প এইখিনি খেলে আজি আমাৰ অনুষ্ঠানত মানে হ'ব অনুষ্ঠিত হ'ব মোৰ 6টা খেল হ'ব তিনিটা ভাগত বিভক্ত কৰি দিছে এইখিনি বিভক্ত কৰিছে আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ পৰা বিভক্ত কৰি আছে ইয়াত আমাৰ কোনো ধৰণৰ হেৰি নাই আৰু ভাল লাগিল পিছলৈও খেলিম বুলি ভাবিলো আৰু কি নাম তোমাৰ প্ৰিন্সি কলিতা কি খেল দিবা তুমি কাবাডী আৰু ৰছী টানা বাকি গোটেইকেইটাই কাবাডী আৰু কিবা খেলখন কেনেকুৱা মনোভাৱ কেনেকুৱা হৈ আছে ভাল লাগিছে জিকিবা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত